হেল্ল' এপি ফ্ৰেণ্ড, এইবাৰ অফলাইনত য়োগা ক্লাছ কৰিব গ'লোঁ। 5 দিনৰ য়োগা ক্লাছ আছিলে এছ পিয়াছা য়োগা ইউনিভাৰ্চিটি। ইয়াত গৈ মানে 5 দিন কেনেকৈ সময় পাৰ হ'ল ক'ব নোৱাৰোঁ। ৰাতিপুৱা 6টা বজাৰ পৰা 9:15লৈকে পূৰা বিজি থাকোঁ। এইটো এণ্ট্ৰি গেট হয়, এনেকৈ যাব লাগে। বিৰাট ডাঙৰ মানে কম্পাউণ্ড হয় এইটো। এই গেটখনলৈকে মানে কেতিয়াও খোজকাঢ়ি মই নাহিলোৱে আৰু য'ত ক্লাছ হয় সেইখিনিলৈকেহে আহোঁ। গাড়ীৰে সোমাই যাব লাগে ভিতৰলৈ, বহুত ভিতৰতে আছে। যিগিনিপুৰী এখন সৰু জেগা আছে দেই বেংগলোৰত, সেই ভিতৰত মেইন চিটিৰ পৰা বহুত ভিতৰত দেই জেগাখিনি। থাকি কিন্তু বিৰাট ভাল লাগিলে, মানে ইমান গছ গছনি আছে নহয়, শুদ্ধ বতাহ, মানে ৰাতিপুৱাও ভাল লাগে, ৰাতিও ভাল লাগে, দিনতো ভাল লাগে, মানে একদম চফা। আৰু যিহেতু আমি গুৰুগাঁৱৰ পৰা গৈছোঁ, ইমান ধূলি বালি ইয়াত, তাত মানে বিৰাট ভাল লাগিছে আৰু থাকি সেইকেইদিন। না গৰম না ঠাণ্ডা এনেকৈ। তাৰপিছত পিছদিনাখন এয়া ক্লাছলৈ মানে ওলাই আহিলোঁ। ক্লাছৰ ওচৰতে এনেকৈ ট্ৰান্সপৰ্ট অফিচ এটা দেখিছোঁ। ইয়াত মানে আপুনি ইয়াৰ পৰা ওলাই যাবলৈ অসুবিধা আছে, সেইকাৰণে টেক্সিবিলাক ইয়াতে বুক কৰিব পাৰে আৰু এয়াৰপৰ্টলৈ হওক, ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ডলৈ যাবলৈ ইয়াত পাৰে, সুবিধা এটা কৰি থৈছে। সেইটো হৈছে এডমিনিষ্ট্ৰেটিভ ব্লক। ইয়াত আপোনাৰ মানে বিভিন্ন ধৰণৰ ক'ৰ্চ দেখিলোঁ দেই, মানে মাষ্টাৰ্ছ য়োগা, PhDও আপুনি য়োগাত কৰিব পাৰে, MBAও আছে, তাৰপিছত MSc য়োগা থেৰাপি, এনেকৈ বিভিন্ন ধৰণৰ এইবিলাক ক'ৰ্চ আছে। আৰু এইটো সংস্কৃতি ভৱন, এইটোতে আমাৰ ক্লাছ হৈছিলে। এইটো বেছিকেলি এটা হল ঘৰ টাইপৰ, আমাক টেবুল চেয়াৰ দি দিছিলে আৰু তাতে ক্লাছ হৈছিলে। ৰাতিপুৱা মানে একদম 9টা বজাত হাজিৰ হ'বই লাগে আৰু ইয়াত আহি পূৰা কাৰেক্ট 9টা বজাৰ পৰা ক্লাছ হয়, প্ৰায় 11:10 মানলৈকে ক্লাছ হয় এইটো ভৱনতে। চব আহি যায় আৰু সময়ত। এইজনী আমাৰ মেডাম আছিলে দেই, এই মেডামজনীয়ে পঢ়াই, বিৰাট ভাল পঢ়াইছিলে তেখেতে, মানে বুজাইছিলে আৰু য়োগাৰ বিষয়ে। আৰু তেখেতে আমাক মেডিটেশ্যনো কৰাই দেই, মানুহগৰাকীয়ে উৰিষ্যাৰ আছিলে, বিৰাট ভাল আছিলে তেখেত। ইয়াত মানে আহি ক্লাছ বহুত কথা জানিব পাৰিলোঁ, মানে কেনেকৈ উশাহ ল'ব লাগে, কেনেকৈ উশাহ এৰিব লাগে। এনেকৈ মেট কিছুমান দিছিলে ইউনিভাৰ্চিটিৰ পৰাই, এনেকৈ নিজৰ নিজৰ মেটবিলাক এনেকৈ পাৰি থওঁ, তাতে মাজে মাজে ক্লাছৰ মাজে মাজে আমাক মানে মেডিটেশ্যন শিকায় কিছুমান। তাৰপিছত এইটো কৃতি ভৱন এটা আছে কাষতে, এইটো মন্দিৰ হয়, নাৰায়ণা মন্দিৰ। স্বামী নাৰায়ণা মন্দিৰৰ কাষতে এটা হল ঘৰ আছে, তাতে মানে ভাগৱতৰ, গীতাৰ শ্লোকবিলাক হিন্দীলৈ অনুবাদ, ইংলিছলৈ অনুবাদ কৰি দিয়ে। আৰু গোটেই ষ্টুডেণ্টবিলাক আহে ইয়াত প্ৰাৰ্থনা কৰাৰ কাৰণে, মানে শ্লোকবিলাক আওৰাবলৈ আহে, আৰু লাষ্টত নেশ্যনেল এনথেম গাই পিনে মানে শেষ কৰে। আৰু যিমান ষ্টুডেণ্ট আছে, ফিজিঅ'থেৰাপি হওক, নেচাৰোপেথি, মানে নাৰ্ছিঙো আছে, চব আহে। এইটো মন্দিৰটো বিৰাট ধুনীয়াকৈ বনাই থৈ দিছে, চাউথৰ মন্দিৰৰ আৰ্হিত বনাই থৈ দিছে, একদম কালাৰফুল। আৰু তো আকৌ আমি সেই ক্লাছলৈ আকৌ যাব লাগে, মানে এনেকৈ এইখিনি পাৰ হৈ অলপ খোজকাঢ়িব লাগে আৰু এনেকৈ গৈ গৈ। এইটো দিনৰ অফিচ এটাও আছে, নালন্দা বুলি দিনৰ অফিচ এইটো। তাৰপিছত আকৌ সেই 12:30 এৰি দিব। ইয়াতে গেষ্ট ছেকশ্যন, এইটো মানে ডাইনিং হল গেষ্টবিলাকৰ, যেনেকৈ আমি গেষ্ট হয় এসপ্তাহৰ গেষ্ট। আৰু এইটো আছিলে ষ্টুডেণ্টৰ, যিখিনি ষ্টুডেণ্ট তাত পঢ়ে ইউনিভাৰ্চিটি, ইয়াত খোৱাৰ ব্যৱস্থা। আৰু যিমান গেষ্ট থাকে, গেষ্টক মানে বেলেগকৈ দিয়ে আৰু খোৱাটো। ইয়াত এনেকৈ কৰিব লাগে, খাব লাগে আৰু সময়ত ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ আৰু ইভিনিং স্নেক্সো দিছিলে দেই, পাতলাকৈ চাহৰ লগত। এই ছিষ্টেমটো মোৰ বিৰাট ভাল লাগে। থালবিলাক বেলেগকৈ, বাতি আৰু চামুচ বেলেগকৈ থ'ব লাগে, আৰু খোৱা বস্তুখিনি বাল্টি এটাত পেলাই দিব লাগে, মানে আপুনি টিচু পেপাৰ দি মোহাৰি। তাৰপিছত এইটো হৈছে মংগল মন্দিৰ। ইয়াত আবেলি সদায় কিছুমান শ্লোক গোৱা হয়, প্ৰাৰ্থনা কৰে ইয়াত, প্ৰাৰ্থনা গায় আৰু সন্ধ্যা সময় 6 to 6:30 এনেকৈ গায়। ইয়াৰ ভিতৰত এনেকৈ বিবেকানন্দৰ মূৰ্তি এটা আছে, আৰু গুৰুজী যোনজন কাউন্সিলাৰ হয়, তেখেতে মানে আমাক কৰে, য়োগাৰ ক্লাছ কিছুমান লয়, তেখেতে উদাহৰণ দি বুজায়। চেঞ্চেলৰে আমাক গুৰুজী বুলিয়ে কয় আৰু চবেই এনেকৈ। কিন্তু ডিনাৰ কৰাৰ পিছতহে ক্লাছ, এইটো কম্পালচৰি নাছিলে, কৰিব পাৰে নকৰিব পাৰে, কিন্তু আমি যিমান পাৰোঁ শুনি তেখেতক কিছুমান গুৰুৰ
কথা শুনি পিনে মানে আমি শুবলৈ আহোঁ। তাৰপিছত এনেকৈ আমাৰ য'ত থাকোঁ নহয় তাৰ কাষতে এনেকৈ কিছুমান ভিলা টাইপৰ আছে, কৃষ্ণা ভিলা, ধৰিত্ৰী ভিলা, বৰ ধুনীয়া ধুনীয়া নাম আছিলে, নামবিলাক এনেকৈ। তাত আপোনালোকে গৈ মানে হোটেলৰ নিচিনা থাকিব পাৰে, এসপ্তাহ, দুসপ্তাহ, দুদিন, এদিন, এক ৰাতিৰ কাৰণেও হ'লেও থাকিব পাৰে। পে' কৰিব লাগে আৰু আপুনি য়োগা শিকক, খাওক, এইটো য়োগিক ৰিচাৰ্চ চেণ্টাৰ। ইয়াতে বিভিন্ন ধৰণৰ ফিজিকেল, মেণ্টেল ৰিচাৰ্চ কিছুমান কৰা হয় আৰু ইয়াত চাইক'লজি ডিপাৰ্টমেণ্টৰ এটা ৰিচাৰ্চ চেণ্টাৰ মানে ডিপাৰ্টমেণ্ট দেখিলোঁ আৰু সেইকাৰণে বিৰাট ভাল লাগিলে। তাৰ টেকনিকবিলাক উলিয়াইছে আৰু কিবাকিবি। তাৰপিছত এইটো হৈছে লাইব্ৰেৰী, সৰস্বতী লাইব্ৰেৰী, আৰু চিধা এইটো গাৰ্লছ হোষ্টেল হয়। লাইব্ৰেৰীটোৰ লগতে লাগি আছে, এইফালে গেট এখন আছে, যাব লাগে। আৰু হস্পিটেল আছে, বিভিন্ন ধৰণৰ বেমাৰী মানুহ আহি ইয়াত ট্ৰিটমেণ্ট কৰে মানে। আৰু ফিজিঅ'থেৰাপি, SBSI ইউনিভাৰ্চিটিৰ ফিজিঅ'থেৰাপিও শিকিল দেই ল'ৰা ছোৱালীবিলাক ইয়াতে হোষ্টেলত থাকি। ফিজিঅ'থেৰাপিও এটা আছে আৰু ইয়াতে পঞ্চকৰ্মা বুলি এটা ট্ৰিটমেণ্ট আছে নহয়, সেই ট্ৰিটমেণ্ট কৰা হয়। আৰু এইফালে নেচাৰোপেথি, এনেকৈ সেইটো ছাইড সুৰভি বুলি সেই ছাইডটো আছে সেইফালে। আৰু ইয়াত আয়ুৰ্বেদিক কলেজ এখন আছে, কিন্তু এইখন ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। তাৰ ভিতৰত জেগা আছিলে কাৰণে মানে বনাইছে আৰু তাতে আছে বাউণ্ডেৰীৰ ভিতৰত। আৰু ইয়াতে গৰু ৰাখি মানে গৰুক চানা, ৰুটি এনেকৈ যদি খুৱাব বিচাৰে তাত যাব পাৰে আবেলি সন্ধ্যা সময়। আৰু এই ঔষধি কিবা এইবিলাক লগাইছে, বন দৰৱৰ নিচিনা, এইবিলাক লগোৱা আৰম্ভ কৰিছেহে বোলে নতুনকৈ। তাৰ কাষতে মানে এনেকৈ পুখুৰী এটাও খান্দি দিছে আৰু এইখিনি অলপ কৰিবলৈ বোলে বাকী আছে। আৰু ইয়াত থাকে গুৰুজী থাকে, গুৰুজীৰ ঘৰ আছে ভিতৰত, মানে কোৱাৰ্টাৰ টাইপ।